শিখমে শাস্তি কৰিলা দক্ষতা পাছে বীৰভদ্ৰে তিনিদিনীয়াকৈ ভাগৱত পাঠ চলি আছে অহৰহৰ 3 দিন। আমাৰ ডাঙৰ মানুহখিনিৰ লগতে আমাৰ এই কণ আমাৰ পিছৰ প্ৰজন্মৰ ল'ৰা ছোৱালীকেইটাৰো গাত ভক্তি হয় একদম জাগি উঠিছে। ক'ব নোৱাৰা হৈছে ফূৰ্তিময় পৰিৱেশ। আজি শেষৰ দিনৰ পৰিৱেশ, আজি শেষৰ কাৰ্যসূচী। এয়া ভাগৱত ভ্ৰমণ হ'ব কিছু সময়ৰ পিছতে। আমাৰ এই নামঘৰৰ ভিতৰতেই 3 দিন 3 ৰাতি অহৰহ বহুজন ভক্ত লগ পাই ভাল লাগিল। বহু ভক্তৰ সমাগম ঘটিল। মহাভাগৱত ভাগ মন্থন কৰি ভক্তি ৰস আমাৰ প্ৰাণ কৰা হ'ল। তো বহুজনে বহু কিবা কিবি শিকিলে, নজনা কথা কিছু জানিলোঁ। তো তাৰ কিছু সময় শেষৰ দিনাৰ পৰিৱেশ আমাৰ মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ। সময়বোৰ পাৰ হৈ গ'ল। স্মৃতিস্বৰূপে আমাৰ এই সময়খিনি অকণমান সামাজিক মাধ্যমত আগবঢ়াই দিছোঁ। ভিডিঅ'টো চাই থাকিব। এইফালে মেধিসকলে এয়া মাহ প্ৰসাদৰ যোগাৰ কৰি আছে আৰু এফালে বাহিৰৰ ফালে এয়া আমাৰ কিছু সময়ৰ পিছত ভাগৱত ভ্ৰমণ হ'ব। এয়া খুব কম সময়ৰ ভিতৰতে আমাৰ যুৱকবৃন্দ খুব এক্টিভ হৈ আছে। আমাৰ যুৱকবৃন্দ বৰ্তমান পৰিৱেশত পিছলৈ কি হয় নাজানো, এখন সাজি উলিয়াইছে ৰাতিৰ ভিতৰতে। তো এইফালে আমাৰ এয়া মণ্ডপত ইয়াত ভক্তৰ ভিৰ হয়। প্ৰতি সন্ধিয়া সময়ত বাঢ়ি যায়, লাহে লাহে ক্ৰমান্বয়ে এতিয়া পুৱাবেলাতে আহিবলৈ আৰম্ভ কৰিছে। অলপ আগুৱাই যাওঁ বলক, চাওক আমাৰ পৰিৱেশ আমাৰ কেনেকৈ হ'লে আহিছেই প্ৰায় আমাৰ যুৱবৃন্দ। তো আগৰ পৰিৱেশ দেখাই যাওঁ, চাই থাকক। এইফালে আমাৰ ৰন্ধনশাল, ইয়াতেই প্ৰতিদিনাই দুসাঁজকৈ দুপৰীয়া সাঁজ, সন্ধিয়াৰ সাঁজ সাঁজ হিচাপে আমাক বহু দাতাই সাঁজ আগবঢ়াইছে ভক্তৰ। প্ৰায় প্ৰতিদিনাখনেই আমাৰ ইয়াতে 300ৰ পৰা 400জন ভক্ত ইয়াতে আহাৰ গ্ৰহণ কৰে, অন্ন গ্ৰহণ কৰে। এইফালে আমাৰ এয়া ভোজনালয়, ইয়াৰ পৰা এইফালে মূল ৰভা। ইতিমধ্যে আমাৰ ভাগৱতৰ সামৰণি হৈছে। তো সামৰণিৰ অকণমান সময় আগবঢ়াম, ভিডিঅ'টো চাই থাকক। এয়া ইতিমধ্যে ভাগৱত ভ্ৰমণ সামৰি ৰাইজ ভাগৱত ভিতৰলৈ সোমাই লৈ গৈছে, সামৰা হৈছে। তো আমাৰ ভাগৱত ভ্ৰমণত আমাৰ ল'ৰাহঁতৰ যুৱকসকলৰ উৎসাহ চাওক, নামৰ প্ৰতি কিমান আস্থা। অকণমান ল'ৰাহঁতৰ ফূৰ্তিৰ সময় আগবঢ়াইছোঁ। লগতে আমাৰ আইসকলো নামৰ বাবে বলীয়া, খুব সুন্দৰকৈ নাম গাই তাৰ অকণ পৰিৱেশ আগবঢ়াইছোঁ, চাই থাকক। গুৰু ৰাম ৰাম হৰে আঙুলি হয় নামৰ চম্পা কুলি হাতৰ নাঙলি হয় ৰাম
এফালে নামঘৰৰ পৰিৱেশ, শেষ কাৰ্যসূচী, শেষৰ নামভাগ গাব। আৰু এফালে ভাগৱত ভ্ৰমণৰ পৰা আহি আইসকলৰ চাহৰ জলযোগৰ ব্যৱস্থা। এই সময়সমূহ আগবঢ়াই গৈ আছোঁ। সময় পাৰ হৈ গ'ল, স্মৃতি হিচাপে আমি সাঁচি ৰখাৰ প্ৰয়াস কৰিছোঁ। আৰু কিছু সময়ৰ পিছতে ইয়াতেই মাহ প্ৰসাদ, অন্নপ্ৰসাদ হ'ব। ৰাতিলৈকে অনুষ্ঠান আছে, চাই থাকক, সময় কিছু আগবঢ়াই গৈ আছোঁ। আৰু এফালে প্ৰায় আগবাঢ়িছে আমাৰ ৰান্ধনীশালৰ পৰিৱেশ গৈছে। প্ৰতি সাজতেই 3-4জনকৈ আমাৰ মেধি এনেকৈ ইয়াতে পাক কৰি ৰাইজক ৰান্ধি সেৱা আগবঢ়াইছে। খুব পুণ্য কাম কৰিছে, নিজৰ ব্যক্তিগত বাদ দি ৰাইজৰ কামত যে এনেকৈ আজিৰ যুগত বিনা পইচাত তো লাগিব পাৰিছে। তো ধৰ্মৰ নামত, ভকতৰ সেৱাৰ নামত কোটি কোটিবাৰ তেওঁলোকলৈ প্ৰণাম যাচিছোঁ। এয়া আমাৰ পৰিৱেশ অকণমান আগবঢ়াই গৈ আছোঁ, চাই থাকক। এয়া বিদায় বেলাত ভকতৰ বিদায় বেলাৰ এয়া নাম। তো অকণমান নামৰ সময় আগবঢ়াইছোঁ। যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰিব, তো কমেণ্ট জনাই উৎসাহ জনাব। সময়বোৰ পাৰ হৈ গ'ল, অনুষ্ঠান পাৰ হৈ গ'ল, সময়বোৰ সাঁচি ৰখাৰ প্ৰয়াসেৰে ভিডিঅ'টো সামাজিক মাধ্যমত আগবঢ়াইলোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰি উৎসাহ জনাব। ৰাতিলৈ আমন্ত্ৰিত নামতি দল আছে, তাতোতকৈ ভাল লগা আমাৰ এয়া নিজৰ এয়া ভকতসকলেই নিজে নিজে গোৱা নাম। তো অকণমান উপভোগ কৰক। শ্ৰী কৃষ্ণ স্বামী তজু পাৱে আমি কেৱলে শৰণ কৰাই অনুগ্ৰহ মায়াৰ নিগ্ৰহ সেৱেকে প্ৰভুৱে নামে মাগে চবে ও নাম খামৰে যা ঘৰা গৰি মৰম চেনে ৰাখিবা কৰা হে যদুপতি নাজানো সেৱাটো মাৰ কেৱলে তোমাৰ চৰণ পংকজে শৰণ কৰিলো বাপসকলে নামে মাগে চবে ঘৰা ঘৰি মৰম চেনে ৰাখিবা প্ৰভু ভগয়ন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতা ৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ বান্ধৱ কৃষ্ণ কৃষ্ণ ভকতৰ হৰি
ভকতৰ হিয়াই ৰে ও যাব কেলো আৰু হৰি ও লগাই থৈছে না প্ৰেম বাল্মীকি আছিল চোৰ এৰালো পাতো কবুৰো ৰাম নামৰে পানে ভোষে ও ভৈলত পৰমৰিষি ও দেখা নাখে তনয়নাৰা নিস্তৰিলো ও বৈকুণ্ঠত উঠিলাবি ভকতৰে বিদায় মেলা কাৰ্যসূচী আঁতৰৰ পৰা নিমন্ত্ৰণ কৰি অনা ভকতসকলক আমাৰ এনেকৈ সেৱা অকণমান ধৰি আমি ইমানতে ভিডিঅ'টো আজিলৈ সামৰিলোঁ আমাৰ পিছৰ ভিডিঅ'সমূহ চাই